হৰিহি ॐ হৰিহি ॐ হৰিহি ॐ শান্তি 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 সর্বে অত্র সুখিনঃ সন্তু সর্বে সন্তু নিরাময়ঃ সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভবেৎ সর্বে অত্র সুখিনঃ সন্তু সর্বে সন্তু নিরাময়ঃ সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভবেৎ মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। এই বিশ্বত সকলোৱে সুখী হওক, সকলোৰে আৰোগ্য বৃদ্ধি হওক, সকলোৱে সকলোৰে ভালে প্ৰেম দৃষ্টিৰে চাওক, কোনো যেন কেতিয়াও কোনো প্ৰকাৰৰ দুখৰ ভাগী নহয়। ইয়াকে পৰম পিতা পৰমেশ্বৰ শ্ৰীকৃষ্ণ আৰু দুজনা গুৰুৰ চৰণত সেৱা নিবেদন কৰা হৈছে। নতুন বছৰ আহে আৰু যায়। কালঃ ক্ৰীড়তি গচ্ছতি আয়ু তদপি ন মুঞ্চতি আশা বায়ু দীনম যামিন্যো সায়ং প্রাতঃ শিশির বসন্তৌ পুনর আয়াতঃ কালঃ ক্ৰীড়তি গচ্ছতি আয়ু তদপি ন মুঞ্চতি আশা বায়ু। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন হৈয়ে থাকে। ইটো ঋতুৰ পিছত সিটো ঋতু আহিয়েই থাকে। বছৰত পিছত বছৰ বাগৰিয়েই থাকে। এইটো হ'লে কালৰ খেল। এই খেলত কি হয়, অন্য একো নহয়, আমাৰ এই জীৱনবিলাকৰ পৰা আয়ুস কম হৈ গুচি যায়। কম হৈ এদিন এই আয়ুস শেষ হৈ যাব। তদপি ন মুঞ্চতি আশা বায়ু, তথাপিতো মানুহে আশা বায়ুক এৰি নিদিয়ে। মৰাৰ দিনাখনলৈকে আশা থাকি যায়। তাৰপিছত কালৰ ক্ৰীড়া খেল। আমি পৃথিৱীৰ বেলেগ বেলেগ দেশত, বেলেগ বেলেগ ধৰ্মত বেলেগ বেলেগ নতুন দিৱস আছে। ভাৰতীয়সকলৰ নতুন বছৰ বেলেগ, ইছলামসকলৰ নতুন বছৰ বেলেগ, খ্ৰীষ্টানসকলৰ নতুন বছৰ বেলেগ। আজিৰ পৰা 2024 বছৰৰ আগত বেথেলহামত এটা ঘোঁৰাৰ গোহালিত জেছাছ খ্ৰীষ্টৰ জন্ম হৈছিল। পবিত্ৰ মেৰীয়ে তেওঁক জন্ম দিছিল। তেওঁৰ সেই দিনটোকেই
নতুন বছৰ বুলি ধৰি প্ৰথমতে খ্ৰীষ্টানসকলে, তাৰপিছত লাহে লাহে গোটেই পৃথিৱীয়ে এই দিনটোক নতুন দিৱস বুলি মানি ল'লে। যদিও বেলেগ বেলেগ ধৰ্মৰ কাৰণে, বেলেগ বেলেগ ভাষা সংস্কৃতিৰ কাৰণে বেলেগ বেলেগ নতুন দিৱস আছে, নৱদিৱস, তাতে গোটেই পৃথিৱীৰ কাৰণে এই দিনটোকেই ধৰা হ'ল। আৰু গোটেই পৃথিৱীত লোকসকলে আনন্দেৰে এই উৎসৱটো পালন কৰে। নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষ পালন কৰে। আৰু লাহে লাহে আমাৰ ইয়াতো এই নৱবৰ্ষটোক গুৰুত্ব দি আমি সকলোৱে পালন কৰোঁ। পৃথিৱীখনে গ্ল'বেল হৈ গৈছে এতিয়া। এখন দেশ বা এটা চুবুৰী বা এটা ভাষা হৈ থকা নাই, বিশ্বৰ এখন সমাজ তৈয়াৰ হৈছে, বিশ্ব সমাজ। এই বিশ্ব সমাজটোৰ কাৰণে আজি এই দিনটো বৰ মহত্বপূৰ্ণ। আমি এই দিনত কি কৰিব পাৰোঁ? ভগৱানৰ প্ৰাৰ্থনা কৰিব পাৰোঁ, যিটো আমি এতিয়া কৰিলোঁ। আমাৰ ঋষিমুনিসকলে কৈছিল, সৰ্বে অত্ৰ সুখিনঃ সন্তু সৰ্বে সন্তু নিৰাময়ঃ। সকলোৱে সুখী হওক আৰু সকলোৰে আৰোগ্য লাভ কৰক। সকলোৱে সকলোৰে ফালে মৰমৰ দৃষ্টিৰে চাওক আৰু কোনো যেন কেতিয়াও দুখৰ ভাগী নহয়। এইটো এটা ইউনিভাৰ্চেল প্ৰাৰ্থনা, বিশ্বব্যাপী এটা প্ৰাৰ্থনা। যি ধৰ্মৰে ব্যক্তি নহওক লাগিলে সকলোৱে এই প্ৰাৰ্থনাটোক মান্য নিশ্চয়েই কৰিব। সেইটোকে লৈ আমি কৈছোঁ যে আমি ইয়াত বৰ্তমান এই নামঘৰত, পবিত্ৰ নামঘৰত যিসকল বহি আছোঁ, এইসকলৰ যাতে জীৱন সুখী হয়, আৰোগ্য লাভ হয়। আশ্ৰমৰ লোকসকল, আমাৰ আশ্ৰম কেৱল এই ইয়াতেই, গুৱাহাটী ইয়াতেই নাই। চাবলৈ গ'লে অসমৰ প্ৰতিখন ঘৰেই আমাৰ আশ্ৰম। প্ৰতিখন গাঁৱৰ নামঘৰ আমাৰ আশ্ৰম, প্ৰতিটো গীৰ্জাঘৰ আমাৰ আশ্ৰম, প্ৰতিটো মছজিদ আমাৰ আশ্ৰম। এই গোটেইবিলাক আমাৰ আশ্ৰমেই। গতিকে সকলোৱে সুখী হওক, এইটো আমি বিচাৰোঁ, প্ৰাৰ্থনা আমি কৰিছোঁ। কেৱল প্ৰাৰ্থনা কৰিলেই নহ'ব, প্ৰাৰ্থনাৰ লগতে আমি সাধনাও কৰিব লাগিব। যিবিলাক কাৰণত মানুহৰ অশান্তিৰ সৃষ্টি হয়, বিশেষকৈ মানৱ নিৰ্মিত যিবিলাক অশান্তি, সেইবিলাক যদি দূৰ কৰি দিয়া যায়, তেন্তে পৃথিৱীত বিশ্ব শান্তি প্ৰতিষ্ঠা হ'ব। পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে যদি কেৱল 5 মিনিটৰ কাৰণেও বহি লৈ শান্ত হৈ যদি এই প্ৰাৰ্থনা কৰে যে বিশ্ব শান্তি হ'ব লাগে, আৰু তাৰ কাৰণে আমাৰ কৰ্তব্যও আছে শান্তি কৰাৰ। শান্তি মোৰ পৰাই আৰম্ভ হ'ব লাগিব প্ৰথম। চেৰিটি বিগিনছ এট হোম। ঘৰৰ পৰাই, পৰিয়ালৰ পৰাই, মোৰ নিজৰ পৰাই চেৰিটিটো আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰ যিখন পিচ চাৰ্টাৰ আছে, শান্তি সনদ, এইখন এটা বাক্য লিখিছে বৰ সাংঘাতিক ধৰণৰ। কি লিখিছে? War begins in the mind of a man. বিশ্বযুদ্ধখন আৰম্ভ কিন্তু প্ৰথমতে এজন মানুহৰ পৰাই হয়।
বিশ্বযুদ্ধখনৰ আৰম্ভণি কোনোবা এজন মানুহৰ অশান্ত মনৰ পৰাই আৰম্ভ হয়। নিটছে নামৰ এজন বৰ ডাঙৰ চিন্তাবিদ দাৰ্শনিক আছিল, বৰ সুন্দৰ কথা কয় জাৰ্মানৰ। তেওঁ বহুবিলাক এখন আশ্ৰম তৈয়াৰ কৰি লৈ তাত ছাত্ৰসকলক শিক্ষা দিছিল। তেওঁ এটা ডাঙৰ কথা কৈছিল, ডাঙৰ মানে আচৰিত কথা। কি কৈছিল? God is dead, therefore everything is permitted. God is dead, therefore everything is permitted. ঈশ্বৰৰ মৃত্যু হৈ গ'ল কেতিয়াবাই, গতিকে এতিয়া যি কৰি ইচ্ছা আছে কৰিবলৈ সেইটোৱে কৰিব পাৰে মানুহে। ভাল কথাটো নাছিল, কিন্তু সেই মানুহজনৰ মনত এইটো এটা বিচাৰ আহিল, আৰু তেওঁৰ এজন শিষ্য তেওঁ ল'লে এভৰিথিং ইজ পাৰ্মিটেড। যি ইচ্ছা তাকে কৰিব পাৰে, তেতিয়াহ'লে ময়ো কৰোঁ এটা কাম। কি? মই বিশ্বৰ যিমান সুখ সুবিধা আছে এই গোটেই সুখ সুবিধাবিলাক ময়ে ল'ম। আৰু বিশ্বৰ যিমান সম্পত্তি আছে, বিশ্বৰ যিমানবিলাক সুখৰ সামগ্ৰী আছে, এই গোটেইবিলাকক ময়ে ল'ম। আৰু কেনেকৈ ল'ব? তাৰ কাৰণে তৰোৱাল লাগিব, অস্ত্ৰ লাগিব, বিধ্বংসক অস্ত্ৰ শস্ত্ৰ লাগিব, আৰু সেইবিলাক নিৰ্মাণ কৰোৱাই তেওঁ যুদ্ধ আৰম্ভ কৰিলে, বিশ্বযুদ্ধ। 1940ৰ পৰা 45লৈকে এই বিশ্বযুদ্ধ 5 বছৰ চলিল। কিমান কোটি মানুহ মৰি গ'ল। আগতে পৃথিৱীৰ পৰিদৃশ্যই বদলি হৈ গ'ল। এনেকুৱা এটা হৈ গ'ল দ্বিতীয় মহাযুদ্ধ, আৰু তাৰ নাম হ'ল, সেই ব্যক্তিজনৰ নাম হ'ল হেৰ হিটলাৰ। তেওঁৰ লগত আৰু এজন বন্ধু লগ লাগিলে, ইটালীৰ মুছলিনী, জেনিটো মুছলিনী। দুইজন মিলিয়েই পৃথিৱীত এইখন গণ্ডগোল কৰি দিলে, আৰু ফলস্বৰূপে অশান্তি বেছি হ'বলৈ ধৰিলে। কোৱাৰ উদ্দেশ্য এইটোৱেই যে এজন মানুহৰ মনত, নিটছেৰ মনত যিটো ভাৱনা আহিছিল, সেইটোৱে তেওঁৰ শিষ্য হিটলাৰৰ জীৱনটো আহিছিল। তাৰ পৰাই ইমান মানুহৰ মৃত্যু হ'ল, গোটেই পৃথিৱী পৰিৱৰ্তন হৈ গ'ল। তেতিয়া আকৌ যাতে যুদ্ধ নহয়, তাৰ কাৰণে এখন পৃথিৱীৰ শান্তিৰ সমিতি পতা হ'ল, যিখনৰ নাম ৰাষ্ট্ৰসংঘ, ইউনাইটেড নেশ্যনছ। এইটো হ'ল। তেতিয়াবা সৰু সুৰা যুদ্ধ হৈছে যদিও বিশ্বযুদ্ধ হোৱা নাছিল। বৰ্তমান আকৌ এই বিশ্বযুদ্ধ হোৱাৰ একেবাৰে মোহনাত আছেগৈ মানুহ। দেখি যে কাৰোতো অশান্তি নাই, ইখন দেশৰ লগত সিখন দেশৰ নানা প্ৰকাৰৰ যুদ্ধ বাগৰ, অশান্তি, এই গোটেইবিলাক হৈ আছে। সেইকাৰণে এতিয়া আমি কেৱল আমাৰ কথা ভাবিলেও নহ'ব। আমাৰ গাঁৱৰ শান্তি হ'ব লাগে, আমাৰ আশ্ৰমৰ শান্তি হ'ব লাগে, আমাৰ জিলাৰ শান্তি হ'ব লাগে, আমাৰ প্ৰদেশৰ শান্তি হ'ব লাগে। এইটো হয়েই, লাগেই। এইধৰণেই হ'বগৈ শান্তি প্ৰতিষ্ঠা। ভাৰতবৰ্ষৰ শান্তি হ'ব লাগে, এছিয়া মহাদেশৰ শান্তি হ'ব লাগে, পৃথিৱীখনৰ শান্তি হ'ব লাগে, আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ শান্তি হ'ব লাগে। তাৰ আৰম্ভণিটো চেৰিটি বিগিনছ এট হোম। ভাল কথা আৰম্ভ এজন মানুহৰ পৰা হয়, আৰু সেইটো মোৰ পৰাই প্ৰথম আৰম্ভ হ'ব লাগিব।
এতিয়া কিছুমান মানুহ হ'ল পুৰাণবাদী। পুৰাণবাদী মানে কি? মই ব্ৰহ্মবৈৱৰ্ত পুৰাণ, অগ্নি পুৰাণ, গৰুড় পুৰাণ বা ভাগৱত মহাপুৰাণৰ কথা কোৱা নাই। অতীতত যিবিলাক আমাৰ হৈ গৈছিল সেইবিলাক চব ভাল। আমাৰ মানুহবিলাক বৰ পুৰুষাৰ্থী আছিল, আমাৰ মানুহবিলাক বৰ বীৰ আছিল, আমাৰ মানুহবিলাকৰ ভাৰতবৰ্ষৰ চনেকি চিৰিয়া এই আছিল, বৰ ভাল আছিল। এতিয়াহে বেয়া হ'ল। কিছুমান আছে ভৱিষ্যবাদী। এতিয়া বেয়া হৈছে, কি হ'ল? আমি আগলৈ একদম সোণৰ পৃথিৱী বনাই দিম, জোনবাই দেশতে সাজিম গাঁও এখনি, তৰায়ে জ্বলাব চাকি। বৰ্তমানটোত কোনো নৰয়েই ধোন, কিন্তু শংকৰাচাৰ্যৰ নিচিনা আচাৰ্যই কৈছে যে আজিৰ পৰা আগত কি হ'ল তাৰ কথা নাভাবিবা, আগলৈ কি হ'ব এইটো কথাও নাভাবিবা, কালিলৈ পৰা কি হ'ব এইটো নাভাবিবা। আচল যদি সত্যটো কিবা আছে, আজিৰ দিনটোৱে, এতিয়া বৰ্তমানটোহে আচল। বৰ্তমানটো ভাল কৰিবা, ভৱিষ্যতটো ভাল হ'ব। বৰ্তমানটো ভাল কৰিলে অতীতবিলাক যিবিলাক হ'বগৈ এইবিলাকো ভাল হৈ গৈ থাকিব। কাৰণ আজিৰ দিনটোতো কালিলৈ কাৰণে অতীতেই হ'ব। আজি বৰ্তমানটো কালিলৈ অতীত, গতিকে এইটো হ'ব। গতিকে আজি বৰ্তমান এই মুহূৰ্তত আমি কি ভাল কাম কৰিছোঁ, এই মুহূৰ্তত আমি কি চিন্তন কৰিছোঁ, এইটো এটাকে ডাঙৰ কথা। এজন ইংৰাজ কবি হৈ গ'ল লংফেল', তেওঁ বৰ বঢ়িয়া কথা এটা লিখিছে। ট্ৰাষ্ট ন ফিউচাৰ, হাউএভাৰ প্লিজেণ্ট, লেট দি ডেড পাছ বাৰী ইটছ ডেড, act in living present, heart within and God overhead। ভৱিষ্যতে তোমাক যদি সপোন দেখুৱাই বহুতবিলাক, জ্যোতিষীয়ে, মংগল চাওঁতা মানুহে, তুমি ৰাণী হ'বা, ৰজা হ'ব, ইমান পইচা হ'ব তোমাৰ, এই ঘৰ হ'ব, এই বাৰী হ'ব, সেইটোত যদি তুমি থাকা তেতিয়াহ'লে বামুণৰ পিঠাগুড়িৰ নিচিনা হ'ব। গৰীব বামুণ এটাই, অত্যন্ত গৰীব, সি কি সপোন দেখিছে যে মই আগলৈ ধনী হ'ম, তেতিয়া মোৰ এগৰাকী ধনী দেখি পেলাই মোক মানুহে এগৰাকী কন্যাদান দিব, তাৰ পৰা সন্তান হ'ব, সেই সন্তানক এতিয়া মৰম কৰিব লাগিব, সি আহিব, আহি মোৰ ওচৰ পাবহি, পোৱাৰ লগে লগে মই খংটো দেখুৱাই মাকক মোৰ ভালে কেলৈ পঠিয়াই আছ বুলি গোৰ মাৰি দিম বুলি দিলে। যেই দিলে তাতে এটা টেকেলিত পিঠাগুড়ি কেইটামান আছিলে, সেইকেইটা সেইটো ভাগি পেলাই পিঠাগুড়ি বিখৰি থৈ গ'ল। সি তেতিয়া যিটোকে ডে ড্ৰিমিং বুলি কয়, দিবা স্বপ্ন, ভৱিষ্যতৰ কথাটোহে বহুত বেছিকৈ ভাবি থকা আৰু এতিয়া তাৰ কাৰণে একো নকৰা, সেইটো দিবা স্বপ্ন। ট্ৰাষ্ট ন ফিউচাৰ, ভৱিষ্যতৰ ওপৰত বিশ্বাস নকৰিবা। লেট দি ডেড পাছ বাৰী ইটছ ডেড, অতীতত যি হৈ গ'ল এইটো কথাও চিন্তা নকৰে, এইটো অতীতটো পুতি দিয়া আৰু মানে কবৰ দি দিয়া। এক্ট ইন লিভিং প্ৰেজেণ্ট, আজিৰ যিটো দিন এইটোহে সত্য, আজিৰ যিটো বৰ্তমান এইটোহে সত্য, এইটো লিভিং। হাৰ্ট উইদিনৰ ভিতৰত লৈ, গড অভাৰ হেড, ভগৱানক মূৰত শিৰত লৈ, হৃদয়ত লৈ কাম কৰি যোৱা। ভুলটো এইটোৱে হ'ল, নিটছেৰো ভুল হ'ল আৰু হিটলাৰৰ ভুল হ'ল, তেওঁলোকে ঈশ্বৰটোক বাদ দি দিলে। ভগৱান বোলা বস্তুটোক বাদ দি এই মই গোটেই ভৱিষ্যতৰ চব মই লৈ ল'ম বুলি ভাবি
এই গোটেইবোৰ কৰাৰ কাৰণে পৃথিৱীত ইমান অশান্তিৰ সৃষ্টি হ'ল। আমি এতিয়া পৃথিৱীখন বেয়া হৈছে বুলি ভাবি কান্দি বহি থাকিলে কোনো লাভ নাই। এই মুহূৰ্তৰ পৰা আমি ভাল কৰিম। অতীতত যি হ'ল ভৱিষ্যত ভগৱানে যি কৰে কৰিব। আমি কিন্তু গোটেইবিলাক ভাল কৰি গৈ থাকিম। আমাৰ জীৱন ভাল হ'ব আজিৰ পৰা। সংকল্প। আমাৰ জীৱন আজিৰ পৰা ভাল হ'ব। কালিলৈকে বেয়া আছিলে, ঠিক আছে, হ'ল আৰু সেইটোক লৈ কান্দি থাকিলে নহ'ব। অতীতক লৈ কান্দি থাকিলে নহ'ব। আজি বৰ্তমানটো এতিয়াৰ পৰা মোৰ সকলো ভালেই হ'ব। এই আশাবাদটোৰ আৱশ্যক। পজিটিভনেছ। কোনো কথা নেগেটিভলি নহ'ব, নোৱাৰিম, সকলোবিলাক বেয়াই হৈ গ'ল, এইবুলি ভাবিলে নহ'ব। বেয়াৰ ভিতৰতে কিছুমান ভাল আছিলে যিবিলাক আমি ধৰিব নোৱাৰিলোঁ। বেয়াৰ ভিতৰত যিবিলাক আমি বেয়া বুলি ভাবিছোঁ, আমিহে বেয়া বুলি ভাবিছোঁ। কিবা এটা ঘটনা মোৰ জীৱনত ঘটি গ'ল, মই ভগৱানে ক'লে ভগৱান মোৰতো সৰ্বনাশ হৈ গ'ল, মোৰ জীৱনটোৱে শেষ আৰু। ভগৱানে এতিয়া হাঁহে। কি বুলি হাঁহে? মূৰ্খত তই একো বুজি পোৱা নাই। তোৰ ভালৰ কাৰণে এইবিলাক কৈছে, তই আজি দেখি নাপাব পাৰ, কিন্তু ভৱিষ্যতে যে যাবিগৈ তেতিয়া দেখিবি যে যিখিনি কৰিছিলোঁ এইখিনি ভালেহে কাৰণেহে কৰা হৈছিল। এইখিনি ঘটনা দুৰ্ঘটনা নঘটা হ'লে মোৰ জীৱনটো ভাল নহ'লহেঁতেনেই। এই গোটেইবিলাকৰ মাজেদি মোৰ ভালৰ কাৰণে এইবিলাক কৰিছে বুলি ভাবি চববিলাক ভাল হ'ব বুলি ভাবিব লাগে। সন্ত বিনোবাজীয়ে বৰ ধুনীয়া 4টা সূত্ৰ মানৱ জাতিৰ কাৰণে দিছে। কি দিছে? কালজাৰণম, স্নেহ সাধনম, কটুক বৰ্জনম, গুণ নিবেদনম। কালজাৰণম, কাল মানে আজিৰ পৰা আগত যিটো অতীতটো হৈ গ'ল, এইটোক আৰু পেলাই দিয়া আৰু। বাট চাই নাথাকিব, এইটো হ'ল, সেইটো হ'ল, জীৱনত এইবিলাক ঘটিল, এইবিলাক কথা চবাই থাকি কোনো লাভ নাই। অতীতক পাহৰি যোৱা। কি কৰা তুমি? স্নেহ সাধনম। মোৰ এই এটা এটা শব্দৰ পৰা মানুহ আৰু মানুহৰ মাজত, হৃদয় আৰু হৃদয়ৰ মাজত জোৰা লাগিছেনে নাই? নে মোৰ কথাই হৃদয়বিলাকক টুকুৰাহে কৰিছে? যদি মোৰ কথাবিলাকে হৃদয়ক টুকুৰাহে কৰিছে, তেনেটো বেয়া। মই বেয়া ফালে গৈ আছোঁ আৰু মই নৰকলৈ গৈ আছোঁ। কিন্তু মোৰ এটা এটা বাণী, এটা এটা কথা, এটা এটা পদক্ষেপে মানুহ আৰু মানুহৰ মাজত, পৰিয়াল আৰু পৰিয়ালৰ মাজত, গাঁও আৰু গাঁৱৰ মাজত, দেশ আৰু দেশৰ মাজত, বিশ্বৰ আৰু বিশ্ব প্ৰকৃতিৰ সিফালৰ এই গোটেইবিলাকৰ মাজত যদি প্ৰেমৰ সম্বন্ধ নিৰ্মাণ কৰিছে, তেন্তে মই ভাল কৰিছোঁ। সেইকাৰণে প্ৰতিদিনাখনেই ভাবিব লাগে যে মই স্নেহ সাধিব পাৰিছোঁনে নাই। বৰ ডাঙৰ শব্দ। স্নেহ মানে চেনেহ, মৰম স্নেহ। এইটো কৰিব পাৰিছে, মোৰ কথাবোৰৰ পৰা মানুহ আঁতৰিছে। চিন্তা কৰিব লাগিব। কালজাৰণম, কালিলৈকে যি হৈ গ'ল, এতিয়ালৈকে যি হৈ গ'ল, কাৰোবাৰ লগত মোৰ কাজিয়াও যদি হৈছিল, তৎক্ষণাত যীশুখ্ৰীষ্টই এইটোৱে ডাঙৰ কথা কৈছে, আজি যীশুখ্ৰীষ্টৰ দিন। তোমাৰ যদি ভাইৰৰ লগত এখন আজি কাজিয়া লাগিল, তেতিয়াহ'লে তুমি প্ৰাৰ্থনাত প্ৰথমতে নবহিবা। উঠা আৰু তৎক্ষণাত প্ৰাৰ্থনা এৰি থৈ পেলাই যোৱা, সেই কাজিয়াখন দূৰ কৰি আহাগৈ।
এখন কাজিয়া এটা বেয়া কথা কাৰোবাৰ মনত লৈ বেয়া ভাৱনা এটা লৈ যদি আমি প্ৰাৰ্থনা কৰোঁ সেই প্ৰাৰ্থনাৰ পৰা লাভ নহয়, লোকচানহে হ'ব। গতিকে আমাৰ কামেই হ'ল যে যিবিলাক ভুল বুজাবুজি এইবিলাক দূৰ কৰা, যিবিলাকে আমাক আঁতৰ কৰি লৈ যায়, ওচৰত থাকিও কেতিয়াবা বহুত আঁতৰি যায় মানুহ। ভগৱান আৰু চৈতান এই দুইজন এটাইতকৈ ওচৰা ওচৰিকৈ আছে, কিন্তু থাকিলে কি হ'ব? দুইজনৰ মুখ দুফালে পিঠিয়া পিঠি হৈ আছে। ডেভিল এট ডিউচ ইনভাৰ্চাছ, ডেভিল এট ডিউচ ইনভাৰ্চাছ। ডেভিল মানে চৈতান, ডিউচ মানে ভগৱান, এই দুইজন বিলকুল ওচৰা ওচৰিকৈ আছে, কিন্তু ইনভাৰ্চাছ, মুখ দুখন দুফালে আছে। যিমানে আঁতৰি গৈ থাকিব, যিমানে আগবাঢ়ি গৈ থাকিব, সিমানে দূৰত্ব বাঢ়ি যাব। কিন্তু কোনোবা এজন লণ্ডনত আছে, আইচলেণ্ডত আছে, সেইজনৰ লগত মোৰ সম্বন্ধটো ভাল, দুইজনৰ মুখামুখি। গতিকে যিমান আমি আগবাঢ়ি আহোঁ সিমানে আমাৰ দূৰত্ব কমি যাব। আৰু আমাৰ যদি মনবিলাক বেয়া, তেতিয়াহ'লে ওচৰত থাকিও বহুতবিলাক দেখা গৈছে আজিকালি ফ্লেট আছে ডাঙৰ ডাঙৰ, ফ্লেটৰ সন্মুখৰ মানুহৰ ঘৰ ক'ৰ পৰা আহিছে কোনো নাজানে, তাহাঁতি ইজনে নাজানে, কাৰো লগত কাৰো সম্বন্ধ নাই। এতিয়া অসমতো ফ্লেট হৈছে, হ'লেও কিন্তু অলপমান বুজা পৰা আছে, মৰম চেনেহটো ফ্লেটৰ মানুহবিলাকৰ আছে। কিন্তু ডাঙৰ ডাঙৰ চহৰলৈ যাওকচোন, দিল্লীলৈ যাওক, চেন্নাইলৈ যাওক, মুম্বাইলৈ যাওক, ৱাশ্বিংটনলৈ যাওক, কোনেও কাৰো একো বুজি নাপায়, সন্মুখত আছে যদিও নোসোধেও কোনেও। কোনোবা এঘৰ মানুহ মৰিছে, কান্দিছে, এই ঘৰত বিয়া পাতিছে। মানুহবিলাক লাহে লাহে শিলগুটিৰ দমৰ নিচিনা হৈছে। ৰেল লাইনৰ ওচৰত চাবচোন, বহুত শিলৰ দম টুকুৰা কৰি কৰি ৰাখি থোৱা যায়। এফালৰ পৰা শিলগুটি যদি উঠাই উঠাই লৈ যায়, এইবোৰ শিলগুটিয়ে গম নাপায়। কিন্তু পানীৰ তেনেকুৱা নহয়। নদী এখনতে হওক বা পুখুৰী এটাতে হওক বা কুঁৱা এটাতে হওক, যদি এঠাইৰ পৰা এবাল্টি পানী যদি উঠাই লোৱা যায়, তৎক্ষণাত সেই খালী ঠাই পূৰাবৰ কাৰণে ইফালৰ পৰা পানী আহিব। সমাজত পানীৰ নিচিনা হ'ব লাগে, শিলগুটিৰ দমৰ নিচিনা হ'ব লাগে নেকি? ইঘৰত কিবা এটা আছে, সিঘৰে গম নাপায়, ইঘৰত আছে, সিঘৰে নামাতে, এঘৰত এই কৰিছে, খোৱা ধুনীয়াকৈ পাতিছে, ইঘৰক নামাতেই, খবৰেই নাই। এনেকুৱা আমি এখন শিলগুটিৰ সমাজ বনাব খোজা নাই। স্নেহ সাধনম, স্নেহ নিৰ্মাণ কৰিব লাগে। আগৰ আমাৰ গাঁওবিলাকত আছিলে যে মানুহ বজাৰলৈ খুব কম যায়, দোকানলৈ। ইঘৰত কবি আছে, সেই কবি দিলেগৈ নি, সিঘৰত বেঙেনা আছে, বেঙেনা আমাক দিলেহি। গাখীৰ আছে, সেই ঘৰটো দিলে, বিলাইহে খায় মানুহে। কিনাৰ কোনো পদ্ধতিয়েই নাছিল। আমাৰ ঘৰত এবাৰ কাতিমহীয়া ধান চাউল কম হৈ গ'ল, ঘৰত তলে তলে কন্দা কটা। ৰাতিপুৱা উঠি দেখিছে কোনোবাই ডাঙৰ এটা বস্তাত মানে ধান এবৰা দি থৈ গ'লহি। চাইছে ঘৰাই দি আনিলে। কাৰোবাৰ দুখ হ'লে কোনোবাই সেই দুখটো ভাগিদাৰ হয়। স্নেহ সাধনম। তৃতীয় কথা ক'লে কটুক বৰ্জনম, কটু কথা কেতিয়াও নক'বা। কিছুমান বৰ মিহি মিহি কথা কয়, কিন্তু এনেকুৱা কটু কয় নহয়, হৃদয়ত এনেকুৱা আঘাত কৰি দিয়ে, হলাহলৰ সমান, হৃদয় ভাগি যায়। এইটো বৰ্জন কৰা। কটু কথা কৈ হৃদয়খন ভাঙি দিয়া কথা কোনো দিনাখনেই তেনেকুৱা শব্দ নুলিয়াবা। মিঠা হ'ব লাগিব। কটুক শব্দটো, কছাৰী শব্দটো বেদত কিন্তু এবাৰহে আছে।
কিন্তু মিঠা শব্দটো বেদৰ ঋগ্বেদত 470 বাৰ আছে। মিঠা কৰা, মুখখন মিঠা কৰা, শব্দবিলাক মিঠা হ'বলৈ দিয়া, কটুটো বেছিকৈ নক'বা, লোকে দুখ পোৱাকৈ কথাটো নক'বা। এই 3 নম্বৰ হৈ গ'ল। চতুৰ্থতে কি? গুণ নিবেদনম। নিজৰ গুণটো আনক দিব লাগে আৰু আনৰ ভিতৰতো গুণটোহে দেখিব লাগে। নীলিমাৰ ভিতৰত কি বেয়া গুণ আছে সেইটো মই বিচাৰি ফুৰাতকৈ কি ভাল গুণ আছে সেইটোহে মই উলিয়াই আনিব লাগে। I should discover the goodness hidden in human heart. মানুহৰ মাজত যিবিলাক আছে গুডনেছ, চবৰে কিবা নহয় কিবা গুণ আছে। যেনেকৈ ৰাজহাড় এডাল থাকে, নাথাকিলেতো মানুহ থিয় হ'বই নোৱাৰিব, ঠিক তেনেকৈ প্ৰত্যেকৰে জীৱনত কিছুমান গুণ আছে। কোনোবা এটা গুণ। মদ খোৱা মানুহতো বহুত ভাল ভাল গুণ আছে, কিন্তু চিগাৰেট খোৱা মানুহতো বহুত ভাল ভাল গুণ আছে। যদি সেইবিলাক দূৰ কৰি দিয়া যায় ভাল হ'ব। কিন্তু সিহঁতৰ ভিতৰত যিটো গুণ আছে সেই গুণটোক আমি ফ'কাছ কৰিবলৈ যত্ন কৰিব লাগে। কথা হ'ল যে যিজন ভাল বেপাৰী তেওঁ গধূলি ঘৰলৈ দোকানৰ পৰা ঘূৰি আহি গোটেই হিচাপ কিতাপ কৰে, আজি কি কমাই হ'ল আৰু কি গমাই হ'ল, কমাই হ'ল নে গমাই হ'ল, মানে লাভ কৰিলোঁ নে লোকচানহে হ'ল। যদি লোকচান হৈছে সি সাৱধান হৈ যাব আৰু কাইলৈ যাতে লোকচান নহয় তাৰ ব্যৱস্থা কৰিব। আৰু যিটো লাভ হ'ল তাৰে এটা অংশ তেওঁলোকে ঘৰত দিবহি। ঠিক তেনেকৈ প্ৰতিদিনাখনেই গধূলি সময়ত যেতিয়া শুবলৈ যায় তেতিয়া অলপমান হিচাপ কৰিব লাগে। আজি মোৰ খং কিমান বাৰ আহিল, ক্ৰোধ কিমান বাৰ হ'ল, মিছা কথা মই আজি কিমান বাৰ ক'লোঁ। যে 10 বাৰ মিছা কথা কৈছিলোঁ আজিৰ দিনটোত, তেতিয়া এইটো প্ৰতিজ্ঞা ল'ব লাগে যে অহা দিনটোত মই ইয়াতকৈ কমাম, 10 বাৰ নকওঁ আৰু মই। যদি মই 10 বাৰতকৈ অহা দিনাখন এটা বেছি কৰিলোঁ মিছা কথা, তেতিয়াহ'লে বুজিব মোৰ ধ্বংসৰ ফালে গৈছোঁ মই। কিন্তু মই 9টাহে মিছা কথা ক'লোঁ, তেতিয়াহ'লে বুজিব অলপ আগবাঢ়িছোঁ। কিন্তু যদি এদিন মই মিছা কথা একেবাৰে নাই কোৱা আজিৰ দিনটোত, তেতিয়াহ'লে বুজিব লাগিব যে মোৰ উন্নতি হৈছে অলপমান, ভগৱানে মোৰ ওপৰত কৃপা কৰিছে। এতিয়া আজিৰ যিটো দিন আমি ইয়াত বহিছোঁ, ইয়াৰ কাৰণটো এইটো যে আমি এটা প্ৰতিজ্ঞা এটা ল'ব লাগে যে অহা জানুৱাৰীলৈকে, 2026 জানুৱাৰীলৈকে যাতে মই এদিনো মিছা কথা নকওঁ, এদিনো কাৰো লগত কাজিয়া নকৰোঁ, কাৰো হৃদয় ভঙাৰ কামটো নকৰোঁ, কাম ক'ত লোভমোহবিলাকক মই কমাই যাম বুলি পেলাই প্ৰতিজ্ঞা কৰি লৈ এখন ডায়েৰী লৈ পেলাই যদি ভংগ হৈছে সেইটো লিখি যাব লাগে। আৰু লাষ্টৰ দিনাখন এইটো মিলাই চাব লাগে যে মই এদিনো নকৰোঁ বুলি কৈছিলোঁ, কিমানটা মই প্ৰতিজ্ঞা ভংগ কৰিলোঁ, মোৰ সংকল্প ভংগ কেতিয়া হ'ল, কিয় হ'ল, এইটো কথা আমি চিন্তা কৰিব লাগে। গতিকে আজিৰ যিটো নতুন বছৰৰ দিন, এইটোত কেইটামান আমি প্লেনিং কৰিব লাগে, মই এই অহা বছৰটোলৈকে কি কৰিম। এবছৰত 365টা দিন, এই 65টা দিনৰ এটাও দিন লোকচান নকৰাকৈ মই কেৱল ভাল কৰি নিজৰ কাৰণে আৰু সমাজৰ কাৰণে কিমান দূৰ আগবাঢ়িছোঁ, আৰু মোৰ পৰা লাভ কি হৈছে সমাজৰ, মই সমাজখনক কি দিব পাৰিছোঁ। একো দিব পাৰিলে মই নমস্কাৰ এটাতো দিব পাৰোঁ,
ভাল কথা এটা কৈতো শুনাব পাৰ, মোৰ ঘৰত যিটো আছে তাৰে অকণমান মই আনক দিব পাৰোঁ, এইবিলাক ভাল কাম আমি কৰিব লাগে। এইবিলাক কিমান আমি কৰিছোঁ তাৰ হিচাপটো আমি কৰিব লাগিব। নহ'লে নতুন বছৰ আহিল আৰু গ'ল, কাল কীৰতি গচ্ছতি আয়ু, কালে মানে ক্ৰীড়া কৰিলে আৰু আমাৰ আয়ুস সমাপ্ত হৈ গ'ল, একো নহ'লগৈ গৈ। গালো বালক চব খোলাকটিৰ তাল, অসমীয়াত আছে। আহিল কণা গ'ল কণা, খাগৰি কটিলে তিনি কণা। আহিল কণা গ'ল কণা, খাগৰি কাটিলে তিনি কণা, একো লাভ নহ'লে বুঢ়া হৈ মৰি থাকিলে দিনৰ, উঠিব নোৱাৰা হয়। কিমান কিমান ভাল কৰা গৈছে এইটো চাব লাগে। আৰু সেইকাৰণে আজিকালি কি কৰিছে, টাইম বেংক উলিয়াইছে। এজন মানুহে আমেৰিকাৰ ইংলেণ্ডৰ তেওঁ টাইম বেংক, প্ৰতিটো মুহূৰ্ততে মই কি কৰিম, ভাল কৰিম নে বেয়া কৰিম, অকণমান যদি টাইম গুচি যায় তেতিয়া মানে হুলস্থুল লাগি যায় তাৰ, আৰু ছটফটাবলৈ ধৰে। গতিকে টাইম মেনেজমেণ্টটো আমি কিমান ধৰণে কৰি আমি আগবাঢ়োঁ, আৰু ঈশ্বৰে যিটো দিছে আমাৰ জীৱন, প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা দিছে, এই গোটেইবোৰ ভালৰ কাৰণেই দিছে। কিবা এটা ইয়াৰ পৰা কৰিবগৈ গৈ, কিন্তু ইমান যত্ন কৰাৰ পিছতো নন্দ আৰু যশোদাৰ সন্তানেই জন্ম নহ'ল, বুঢ়া হৈ গৈছে এতিয়া। দেৱকী মাতাই কিমান আৰু বসুদেৱে কিমান কষ্ট কৰিবলগীয়া হ'ল। এটা ভাল বস্তু আহিবলৈ অলপমান সময় লাগে, আৰু তাৰ কাৰণে ধৈৰ্য ধৰি ঈশ্বৰৰ ওচৰত নম্ৰ হৈ প্ৰাৰ্থনা কৰি থাকিব লাগে। কিবা এটা ভালেই কৰিবগৈ, এইটোও চিন্তা কৰিব লাগে। ঠিক তেনেকৈ গোটেই বস্তুবিলাক, আমাৰ আশ্ৰমৰ কথাও ভাবোঁ মই কেতিয়াবা, ইমান ভাল হ'ব, ইমান ভাল হ'ব, কোনো হিচাপেই কৰিব নোৱাৰিব, ইমানেই ভাল হ'ব। এতিয়াও ভালেই হৈছে, কিন্তু ইয়াতকৈ বহুত ভাল হ'ব। ধৈৰ্য ধৰিব লাগিব খালি। সৌৰজ ধীৰজ তেহি ৰথ চাকা, সত্যশীল দৃঢ় ধ্বজ পতাকা, গোস্বামী তুলসীদাসে কৈছে। যেতিয়া ৰাম আৰু ৰাৱণৰ যুদ্ধখন হ'ব, আৰু বিভীষণ এটা পাহাৰৰ নিচিনা জেগাত থিয় হৈ পেলাই চাই আছে। ৰাৱণৰ ৰথখন এই ঘৰটোতকৈ ওখ, তামোল গছজোপাতকৈ ওখ। ৰামটো ভৰি হেৰি কৰি আহিছে, সুদা ভৰিৰে আহিছে, একোতো নাই। বিভীষণে আহি কান্দিবলৈ ধৰিলেহি যে প্ৰভু, ৰাৱণে ইমান অস্ত্ৰ শস্ত্ৰ লৈ ইমান ডাঙৰ ৰথত আহিছে, আৰু তুমিতো ভৰি খালী ভৰি সৈতে একোতো নাই তোমাৰ। এতিয়া ৰামে হাঁহি হাঁহি কৈছে, সৌৰজ ধীৰজ তেহি ৰথ চাকা, সৌৰজ ধীৰজ তেহি ৰথ চাকা, সত্যশীল দৃঢ় ধ্বজ পতাকা। এই তুমি বুজি পোৱা নাই মই কোনখন ৰথত উঠিছোঁ। সৌৰ্য আৰু ধৈৰ্য, এইটোৱে দুটা মোৰ ৰথৰ চকা। সত্য আৰু চৰিত্ৰ, এইটো মোৰ শিল আৰু পতাকা। বল বিবেক দম পৰহিত ঘোৰে, বল বিবেক দম এইকেইটা হৈছে পৰহিত, এইকেইটা হৈছে মোৰ ঘোঁৰা। গতিকে শেষত গৈ ক'লগৈ, সখা ধৰ্মময় ৰথ জানি, মোৰ ধৰ্মৰূপী ৰথত মই বহি আছোঁ। সিয়ে অধৰ্মৰ ওপৰত ৰথখনতে বহিছে, মই ধৰ্মৰ ৰথত বহিছোঁ। গতিকে এই ধৰ্মৰ ৰথত বহি পেলাই আমি এতিয়া
আগবাঢ়ি আগৰ দিনবিলাক অহা দিনবিলাক আমি সুন্দৰভাৱে চলাই লৈ যাব লাগিব। আৰু বেছি কথা নকওঁ, ইমানখিনিকে কৈ গোটেই ৰাইজৰ প্ৰতি অসমৰ, ভাৰতৰ, পৃথিৱীৰ লোকসকলৰ শান্তি হওক বুলি প্ৰাৰ্থনা কৰি এই দুই শব্দ ইমানতেই সামৰণি মাৰি আজিৰ দিনটোৰ উপহাৰ ৰাইজৰ কাৰণে দিয়া হ'ল। ওম শ্ৰীকৃষ্ণাৰ্পণমস্তু। ওম নমঃ হৰয়ে নমঃ হৰয়ে নমঃ।